ওম শান্তি। ২৭ জানুৱাৰী ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ যেতিয়া কৰ্মাতীত অৱস্থা হ'ব, তেতিয়া বিষ্ণুপুৰীলৈ যাবা। সন্মান সহকাৰে উত্তীৰ্ণ হোৱা সন্তানসকলহে কৰ্মাতীত হয়। প্ৰশ্ন: তোমালোক সন্তানসকলৰ বাবে দুয়োগৰাকী পিতাই কোনটো পৰিশ্ৰম কৰে? উত্তৰ: সন্তানসকল স্বৰ্গৰ লায়ক সৰ্বগুণ সম্পন্ন 16 কলা সম্পূৰ্ণ কৰি তোলাৰ পৰিশ্ৰম বাপ দাদা দুয়োগৰাকীয়ে কৰে। এয়া যেন তোমালোকে দুটা ইঞ্জিন পাইছা, এনেকুৱা অপূৰ্ব পাঠ পঢ়াই যাৰ দ্বাৰা তোমালোকে 21 জন্মৰ বাদশ্বাহী পাই যোৱা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. অন্তিমৰ অনাহকতে হোৱা তেজৰ ৰঙালী দৃশ্যাৱলী চাবলৈ বহুত নিৰ্ভীক শিৱশক্তি হ'ব লাগে। সৰ্বশক্তিমান পিতাৰ স্মৃতিৰে শক্তিৰ আহৰণ কৰিব লাগে। 2. পাৱন হৈ পাৱন কৰি তোলাৰ সঁচা আত্মিক সেৱা কৰিব লাগে। দ্বৈত অহিংসক হ'ব লাগে। অন্ধৰ লাখুটি হৈ সকলোকে ঘৰৰ ৰাস্তা দেখুৱাব লাগে। বৰদান: মই আৰু মোৰ বোধ সমাপ্ত কৰি সমানতা বা সম্পূৰ্ণতাৰ অনুভৱ কৰোঁতা সঁচা ত্যাগী হোৱা। প্ৰতিটো ছেকেণ্ডত, প্ৰতিটো সংকল্পত যাতে বাবা স্মৃতিত থাকে। মই বোধ সমাপ্ত হৈ যাওক। যেতিয়া মই নাই, তেন্তে মোৰো নাই। মোৰ স্বভাৱ, মোৰ সংস্কাৰ, মোৰ প্ৰকৃতি, মোৰ কাম বা কৰ্তব্য, মোৰ নাম, মোৰ সম্ভ্ৰম, যেতিয়া এই মই আৰু মোৰ বোধ সমাপ্ত হৈ যায়, তেন্তে এয়াই সমানতা আৰু সম্পূৰ্ণতা। এই মই আৰু মোৰ বোধৰ ত্যাগেই অতি উচ্চ সূক্ষ্ম ত্যাগ। এই মই বোধৰ অশ্বমেধ যজ্ঞত চহা কৰা তেতিয়া অন্তিম আহুতি হৈ যাব আৰু বিজয়ৰ নাগাৰা বাজিব। শ্লোগান: হয় বুলি সঁহাৰি জনাই সহযোগৰ হাত আগবঢ়োৱা, অৰ্থাৎ আশীৰ্বাদৰ মালা পিন্ধা। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। মনেৰে শক্তিৰ প্ৰকম্পন তেতিয়াহে দিব পাৰিবা যেতিয়া নিৰন্তৰ একৰস স্থিতিত স্থিৰ হৈ থকাৰ অভ্যাস থাকিব। ইয়াৰ বাবে প্ৰথমে ব্যৰ্থ সংকল্পসমূহক শুদ্ধ সংকল্পলৈ পৰিৱৰ্তন কৰা। তাৰ পাছত মায়াৰ দ্বাৰা আহিবলগীয়া অনেক প্ৰকাৰৰ বিঘিনিক ঈশ্বৰীয় স্নেহৰ আধাৰেৰে সমাপ্ত কৰা। একমাত্ৰ পিতা, অন্য কোনো নাই। এইটো পাঠৰ দ্বাৰা একাগ্ৰতাৰ শক্তি বঢ়োৱা। ওম শান্তি।